শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিয়ে পুনৰ এখন নতুন নোটিছ প্ৰকাশ কৰিছে। এই নোটিছটো তোমালোকে যদি চোৱা তাৰ পিছত তোমালোকে নাৰ্ছিং কোৰ্চত এডমিশ্যন ল'ব পাৰিবা। এতিয়া তোমালোকৰ সময় নষ্ট নকৰি ইম্পৰ্টেণ্ট পইণ্ট জনাই দিওঁ। চোৱা, বৰ্তমান যিখন নোটিছ প্ৰকাশ কৰিছে সেইটো হ'ল পাৰ্চেণ্টাইলৰ, মানে কিমান পাৰ্চেণ্ট পালে তোমালোকে এতিয়া এডমিশ্যন ল'ব পাৰিবা। তোমালোকৰ কাষ্ট যদি জেনেৰেল UR EWS হয় আৰু তোমালোকে যদি 33 পাইছা তেতিয়াহ'লে ডাইৰেক্ট এতিয়া তোমালোকে প্ৰাইভেট BSc নাৰ্ছিং কোৰ্চত এডমিশ্যন ল'ব পাৰিবা। আৰু যদি SC ST OBC NCL হয় আৰু যদি 33 পাইছা তেতিয়াহ'লে প্ৰাইভেটত এডমিশ্যন ল'ব পাৰিবা। PWDৰ 31 পাব লাগিব। আৰু চোৱা, এটা ইম্পৰ্টেণ্ট পইণ্ট জনাই দিব বিচাৰিছো। ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল, চমুকৈ INC বুলি কোৱা হয়। INC অসমৰ বহুত কলেজৰ ৰিকগনাইজ উঠাই লৈছে। অলৰেডি মই আগৰ ভিডিঅ'ৰ জৰিয়তে তোমালোকক জনাই দিছো। অসমত মানে কলেজ আছে সেইবিলাকৰ লিষ্ট তোমালোকে হয়তো চোৱা নাই। যদি এনেকুৱা কলেজত লোৱা পিছত কিন্তু প্ৰব্লেম হ'ব, ৰেজিষ্ট্ৰেশ্যন নাপাবা বা ৰেজিষ্ট্ৰেশ্যনত বহুত প্ৰব্লেম হ'ব। আৰু যদি তোমালোকে অসমত ভাল কলেজত এডমিশ্যন ল'ব বিচাৰিছা তেতিয়াহ'লে কাম কৰিবা, ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক পাবা। লিংকত ক্লিক কৰি ইয়াতে নাম লিখিবা, মোবাইল নাম্বাৰ, আৰু ইয়াতে তোমালোকে BSc নাৰ্ছিং কোৰ্চত এন্ট্ৰেন্স পৰীক্ষাত কিমান নম্বৰ পাইছা সেইটো লিখিবা আৰু তোমাৰ ডিষ্ট্ৰিক্টৰ নাম লিখি সাবমিট কৰি দিবা। আমি কলেজত ফৰৱাৰ্ড কৰি দিম। তোমালোকে যদি এলিজিবল হোৱা তেতিয়াহ'লে প্ৰাইভেটত ল'ব পাৰিবা। অনলি প্ৰাইভেট কেণ্ডিডেটক কৈছো, যদি প্ৰাইভেটত ইণ্টাৰেষ্টেড আছে, মানে প্ৰাইভেট ল'বলৈ ইচ্ছা কৰিছে, সিহঁতে এই ফৰ্মটো ফিল আপ কৰিলেই হ'ল। চোৱা, এতিয়া চৰকাৰীত যে কৈছে যে চৰকাৰীত কিমান কৈছে 37, এতিয়া 37 যিজন পাইছে সেইজন পাব নেকি? নাপায় এডমিশ্যন, কাৰণ 37 ইমান কমত নাপায়। জাষ্ট কোৱালিফাই হৈছে UR বা জেনাৰেল কেটেগৰী, আৰু OBC MOBC ST 33 আৰু PWD 33, এইবিলাক কোৱালিফাই নম্বৰ। এইবিলাক নম্বৰ পাই চৰকাৰীত নোপোৱা তোমালোকে। যিবিলাকৰ বেছি নম্বৰ পাইছে, মানে ভাল ৰেংক বা ভাল নম্বৰ পাইছে, সিহঁতেহে এডমিশ্যন পাব। আৰু চোৱা, এইটো যিটো দিছে যে ৰেষ্ট অফ চিট নন মেনেজমেন্ট কোটা, এইটো মানে যিটো কাউন্সিলিং প্ৰচেছতে জনাই দিব। মানে 50% কি কৰে, কলেজে ডাইৰেক্ট এডমিশ্যন দিব পাৰে। চাপোজ এখন কলেজত 30টা চিট আছে, 30টাৰ ভিতৰত মানে 15টা ডাইৰেক্ট কলেজে মেনেজমেন্ট কোটাত এডমিশ্যন দিব পাৰিব। আৰু 15টা কি কৰিব, 30টাৰ ভিতৰত 15টা কলেজে ডাইৰেক্ট দিব পাৰিব, আৰু 15টা চৰকাৰৰ ফালৰ পৰা মানে কাউন্সিলিং প্ৰচেছ মতে হ'ব 30টা এডমিশ্যন। এইটো হ'ল মানে মেনেজমেন্ট কোটাৰ প্ৰচেছ। এতিয়া তোমালোকে কাম কৰিবা। চোৱা, তোমালোকৰ যেতিয়া কাউন্সিলিং প্ৰচেছ হ'ব মই জনাই দিম, আৰু যিসকলে নম্বৰ কম পাইছে, চাপোজ 33, 35, 34, সেইসকল কেণ্ডিডেট যদি প্ৰাইভেট ল'ব বিচাৰিছে ল'ব পাৰিবা। তেতিয়াহ'লে এই ফৰ্মটো ফিল কৰি দিবা, আৰু মই কলেজত এইবিলাক ফৰৱাৰ্ড কৰি দিম। সেইমতে তোমালোকক কল কৰিব। যদি নম্বৰ ভাল থাকে তেতিয়াহ'লে ল'ব পাৰিবা, কাৰণ প্ৰাইভেটো আজিকালি ভাল কলেজত মানে চিট ফিল আপ হৈ যায় সোনকালে। যিসকলে ইণ্টাৰেষ্টেড আছে যোগাযোগ কৰিবা, তোমালোকক বাকী ডিটেইলছখিনি জনাই দিয়া হ'ব। আৰু হোৱাটছএপতো যোগাযোগ কৰিবা, আমাৰ হোৱাটছএপ নম্বৰ আছে ভিডিঅ' ডেছক্ৰিপশ্যনত, তাতেও যোগাযোগ কৰিলে হ'ব।